সুদীৰ্ঘ 22 বছৰ আসাম ৰাইফলছৰ জৰিয়তে সেৱা আগবঢ়োৱাৰ পিছত অৱসৰ গ্ৰহণ কৰি এতিয়া ব্যৱসায় নহয় কৃষি কৰ্মৰ সৈতে জড়িত হৈ পৰিছে বৰপেটাৰ বনবাহাৰ গাঁৱৰ তাৰা আহমেদ ডাঙৰীয়া। এই মুহূৰ্তত তাৰা আহমেদ ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে। তেখেতে কি খেতিৰ লগত জড়িত হৈ আছে আৰু কিমান দিন ধৰি কৃষি কাৰ্যত জড়িত হৈ আছে সেই সম্পৰ্কে অধিক তথ্য জনাৰ যত্ন কৰিম। মই এক্স আসাম ৰাইফল। মই 2017ত পেঞ্চন আহিছোঁ। পেঞ্চন আহি মই খেতি কৰি আছোঁ। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত বা মানুহে ব্যৱসায়ত নামি যায়, আপুনি কৃষি কৰ্মত নামিলে কিয়? মই আহি মানে কি কৰিম ভাবিয়ে পোৱা নাই। মানুহে কৈ আছে যে কিবা বেলেগ বিজনেছ কৰিবলৈ। মানে ফৌজি মানুহে কিবা বিজনেছ কৰিবলৈ খালি লছই হয়। মই চাই আছোঁ ইয়াতে 2-3টামান দেখিলোঁ তেওঁলোকে বিজনেছত গৈ লছ হয়। সেইকাৰণে মই অলপ কৃষি কৰি থাকোঁ, কৃষি কাম কৰি থাকোঁ আৰু যদি ঘৰৰ ল'ৰা ছোৱালীবিলাক পঢ়ি থাকিব অলপ হেল্প হয়, সেইকাৰণে খেতি কৰি আছোঁ।